অখিল গগৈ ডাঙৰীয়াই কিয় কৈ আছে এইটোতো মই এতিয়া স্পষ্টীকৰণ দিয়াটো মোৰ কাৰণে সঠিক নহ'ব, কিন্তু মই ইমানটো কথা ক'ব পাৰোঁ। কংগ্ৰেছ দল যোৱা এই নাগৰিক মঞ্চৰ যিখন সভা আছিল তাত আমাৰ সভাপতিগৰাকীৰ বক্তব্য আপোনালোকেও শুনিছে, ময়ো শুনিছোঁ। তাত স্পষ্টকৈ নাগৰিক সমাজৰ সভাত গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমি একেলগে ইলেকশ্যনটো খেলিম। এটা কথা সঁচা, আপুনি যেতিয়াই সভাপতিৰ আসন এৰি দিছে তাত নাই, এতিয়াও মই নকওঁ যে মিত্ৰতা নহ'ব। আৰু মিত্ৰতাৰ কাৰণে পৰিৱেশ, পৰিস্থিতি আৰু সঠিক সময়, সব বস্তু এটা সময় থাকে। এতিয়া ইলেকশ্যনলৈ 8 মাহ আছে প্ৰায়। মিত্ৰতাৰ ক্ষেত্ৰত আপুনি নিজাববীয়া কিবা প্ৰচেষ্টা ল'ব নেকি? নিশ্চিতভাৱে আমি এটা টীম হিচাপে কাম কৰি আছোঁ। অখিল গগৈ ডাঙৰীয়াই কিয় কৈ আছে এইটোতো মই এতিয়া স্পষ্টীকৰণ দিয়াটো মোৰ কাৰণে সঠিক নহ'ব, কিন্তু মই ইমানটো কথা ক'ব পাৰোঁ। কংগ্ৰেছ দল যোৱা এই নাগৰিক মঞ্চৰ যিখন সভা আছিল তাত আমাৰ সভাপতিগৰাকীৰ বক্তব্য আপোনালোকেও শুনিছে, ময়ো শুনিছোঁ। তাত স্পষ্টকৈ নাগৰিক সমাজৰ সভাত গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমি একেলগে ইলেকশ্যনটো খেলিম। এটা কথা সঁচা, আপুনি যেতিয়াই সভাপতিৰ আসন এৰি দিছে তাত নাই, এতিয়াও মই নকওঁ যে মিত্ৰতা নহ'ব। আৰু মিত্ৰতাৰ কাৰণে পৰিৱেশ, পৰিস্থিতি আৰু সঠিক সময়, সব বস্তু এটা সময় থাকে। এতিয়া ইলেকশ্যনলৈ 8 মাহ আছে প্ৰায়। মিত্ৰতাৰ ক্ষেত্ৰত আপুনি নিজাববীয়া কিবা প্ৰচেষ্টা ল'ব নেকি? নিশ্চিতভাৱে আমি এটা টীম হিচাপে কাম কৰি আছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।